নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ মনগল আপোনালোক সকলোৰে বাবে আজি খুব এটা ভাল খবৰ লৈছো আপোনালোকে ইমান দিন ধৰি অপেক্ষা কৰি থকা এডিআৰই পৰীক্ষাৰ ফাইনেলি ডেট মুকলি কৰা হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা মিটিঙৰ যোগেদি এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ নিৰ্দিষ্ট ডেটসমূহ কনফাৰ্ম কৰি দিছে আপোনালোকৰ গ্ৰেড 3 পৰীক্ষাটো অহা 15 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু গ্ৰেড 4 লেভেলৰ পৰীক্ষাটো 20 আৰু 27 অক্টোবৰ তাৰিখে হ'ব বুলি ঘোষণা কৰিছে লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটোও কৈছে যে এইবাৰ এডিআৰই পৰীক্ষাটো এপিএসসি লেভেলত অনুষ্ঠিত হ'বলৈ গৈ আছে যেহেতু এবাৰ কম্পিটিশন বহুত হাই লেভেলত হ'বলৈ গৈ আছে হেহে আপোনালোকৰ হাতত খুব কম সময় আছে এতিয়াৰ পৰা আপোনালোকে যিমান পাৰে ষ্টাডি কৰক যিমান ৰিভিজন কৰিব পাৰে হিমান ৰিভিজন কৰক কিবা ডাউট থাকিলে আমাক কমেন্টত জনাই দিব আৰু আপোনালোকৰ এক্সামৰ বাবে প্ৰয়োজন হোৱাকৈ আমি কিছুমান পিডিএফ আপোনালোকৰ বাবে তৈয়াৰ কৰিছো আগন্তুক এডিআৰই পৰীক্ষাৰ বাবে এই পিডিএফসমূহ আপোনালোকৰ বাবে খুবেই সহায়ক হ'ব পাৰে হেহে যদি কাৰোবাৰ এই পিডিএফসমূহ প্ৰয়োজন হয় তেনেহলে স্ক্ৰিনত থকা নাম্বাৰটোত হোৱাটছআপ কৰি আমাৰ পৰা এই পিডিএফসমূহ লাভ কৰিব পাৰিব বন্ধুসকল আজি এই ভিডিঅ'টিৰ জৰিয়তে এডিআৰই পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ 30টা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো এই 30টা প্ৰশ্নৰ ভিতৰত আপোনালোকে কেইটা প্ৰশ্ন শুদ্ধ কৰিব পাৰে আমাক হেকত কমেন্টত জনাই দিব আৰু তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ প্ৰিপাৰেচন লেভেলটো কেনেকুৱা চলি আছে তো বলক এটা দেৰি নকৰাকৈ আজি প্ৰশ্নসমূহ আলোচনা কৰো বন্ধুসকল আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে চাৰ্ণবিল ডিজাস্টাৰ অকিউৰ ডিউ টু চাৰ্ণবিল দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণটো কি তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি নিউক্লিয়াৰ ৰিয়েক্টৰ এক্সপ্লোজন অৰ্থাৎ পাৰমাণৱিক ৰিয়েক্টৰ বিস্ফোৰণৰ ফলতে চাৰ্ণবিল দুৰ্ঘটনা সংঘটিত হৈছিল 1986 চনৰ 26 এপ্ৰিল তাৰিখে মনত ৰাখি থব 1986 ৰ 26 এপ্ৰিল তাৰিখে ইউক্ৰেইনৰ চাৰ্ণবিলত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল বন্ধুসকল আপোনালোকৰ কোৱেশ্যনসমূহৰ লগতে যিবিলাক পইণ্ট আপোনালোকৰ কৈ যাম সেই পইণ্টসমূহ আপোনালোকে নোট ডাউন কৰি ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এবাৰ যেহেতু আপোনালোকৰ এক্সামটো এপিএসসি লেভেলত হ'বলৈ গৈ আছে হেহে আপোনালোকৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আপোনালোকৰ বহুত ক্ৰিটিকেলকৈ আহিব পাৰে হেহে প্ৰতিটো পইণ্ট আপোনালোকে প্ৰতিটো কোৱেশ্যন ভালদৰে নোট ডাউন কৰি ল'ব নেক্সট কোৱেশ্যনটো চাওক দ্য গংগা পলিউশ্যন ইজ ডিউ টু ডাম্পিং অফ তলৰ কোনবোৰ নিক্ষেপণৰ বাবে গংগা নদী প্ৰদূষিত হৈছে তো এটা খুবই ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰে ৰাইট আনসাৰটো হ'ব অপচন সি ৰেডিও এক্টিভ ওয়েষ্ট অৰ্থাৎ তেজস্ক্ৰিয় আৱৰ্জনা তো তেজস্ক্ৰিয় আৱৰ্জনাসমূহ গংগা নদীত পেলোৱাৰ ফলতে গংগা নদী প্ৰদূষিত হৈছে কেৱল এইটোৱে কাৰণ নহয় আৰু বিভিন্ন কাৰণ হ'ব পাৰে কিন্তু মুখ্য কাৰণটো এইটোৱে নেক্সট কোৱেশ্যনটো হৈছে তাজমহল ইজ থ্ৰেটেড ডিউ টু তাজমহল ভাবুকিৰ সন্মুখীন হোৱা কাৰণটো তলৰ কোনটো অপচনসমূহ ভালদৰে চাই ল'ব সালফাৰ ডাই অক্সাইড দিয়া আছে কাৰ্বন ডাই অক্সাইড কাৰ্বন মনক্সাইড নে জলীয় বাষ্প ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ সালফাৰ ডাই অক্সাইড তাজমহলৰ বাবে প্ৰধান ভাবুকি হৈছে সালফাৰ ডাই অক্সাইডৰ পৰা সৃষ্টি হ'ব পৰা এচিড বৰষুণ ইয়াৰ লগতে আপোনালোকে কেইটামান পইণ্ট আৰু ভালদৰে মনত ৰাখি থব ভাৰতৰ উত্তৰ প্ৰদেশৰ আগ্ৰাত যমুনা নদীৰ পাৰত হুপাৰত তাজমহল অৱস্থিত তো এটো ইম্পৰ্টেন্ট হয় তাজমহলটো কোনখন নদীৰ পাৰত এটো আহিব পাৰে পৰীক্ষাত তো মনত ৰাখি থব যমুনা নদীৰ পাৰত যমুনা নদীৰ হুপাৰত তাজমহল অৱস্থিত মুঘল সম্ৰাট শাহজাহানে এই তাজমহলটো নিৰ্মাণ কৰিছিল তো এটো ইম্পৰ্টেন্ট হয় কোনে নিৰ্মাণ কৰিছিল আহিব পাৰে তো মনত ৰাখি থব মুঘল সম্ৰাট শাহজাহানে তাজমহলটো নিৰ্মাণ কৰোৱাইছিল তেওঁৰ পত্নী মুমতাজৰ স্মৃতিত তেওঁ তাজমহলটো নিৰ্মাণ কৰোৱাইছিল নেক্সট কোৱেশ্যনটো চাওক ইন হুইচ অফ দ্য ফলোইং লেয়াৰ্স ইজ দ্য ওজন লেয়াৰ লোকেটেড তলৰ কোনটো স্তৰত ওজন স্তৰ অৱস্থিত তো বায়ুমণ্ডলৰ চাৰিটা তৰফ দিয়া আছে আমাৰ টপস্ফিয়াৰ ষ্টেটস্ফিয়াৰ থাৰ্মস্ফিয়াৰ আৰু আয়নোস্ফিয়াৰ তো কোনটো স্তৰত ওজন লেয়াৰটো অৱস্থিত আমাক সুধিছে ৰাইট আনসাৰটো হ'ব অপচন বি ষ্টেটস্ফিয়াৰ মনত ৰাখি থব পৃথিৱীৰ বায়ুমণ্ডলত 5টা প্ৰধান স্তৰ আছে তলৰ পৰা সৰ্বোচ্চলৈকে প্ৰধান স্তৰসমূহ হৈছে টপস্ফিয়াৰ ষ্টেটস্ফিয়াৰ মেছস্ফিয়াৰ থাৰ্মস্ফিয়াৰ আৰু এক্সস্ফিয়াৰ আৰু এই স্তৰকেইটাৰ ভিতৰত ষ্টেটস্ফিয়াৰত ওজন লেয়াৰটো অৱস্থিত আৰু মনত ৰাখি থব এই ওজন লেয়াৰটোৱে সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিটোৰ ধৰি ৰাখি আমাৰ পৃথিৱীক ৰক্ষা কৰি আছে নেক্সট কোৱেশ্যনটো হৈছে গেছ লিক ইন দা ভোপাল ট্ৰেজেডি ওয়াজ ভোপাল দুৰ্ঘটনাত নিৰ্গত হোৱা গেছবিধৰ নাম কি আছিল ৰাইট আনসাৰটো হ'ব অপচন সি মিথাইল আইসোচাইনেট মনত ৰাখি থব 1984 চনত 1984ত ডিসেম্বৰ মাহত ভোপালত এই ভয়াবহ গেছ দুৰ্ঘটনাটো সংঘটিত হৈছিল আৰু সেই দুৰ্ঘটনাটোত মিথাইল আইসোচাইনেট নামৰ এবিধ ভয়াবহ গেছ নিৰ্গত হৈছিল নেক্সট প্ৰশ্নটো হৈছে The ultraviolet radiations in the stratosphere
are absorbed by stratosphere-ত অতিবেঙুনীয়া ৰশ্মি কিহে শোষণ কৰে বন্ধুসকল ইতিমধ্যে মই এই প্ৰশ্নটোৰ উত্তৰ কৈ আহিছিলো যদি আপোনালোকে এই প্ৰশ্নটোৰ ভালদৰে মনোযোগ দিছিলে তেনেহলে এই কোৱেশ্চনটোৰ এনসাৰ কমেন্টত জনাবলৈ চেষ্টা কৰিব তো ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন ডি ওজন ওজন গেছে বা ওজন লেয়াৰটোৱে স্ট্ৰেটোস্ফিয়াৰত অতিবেঙুনীয়া ৰশ্মিটো সূৰ্যৰ পৰা অহা অতিবেঙুনীয়া ৰশ্মিটোৰ পৰা আমাৰ পৃথিৱীক ৰক্ষা কৰি আছে নেক্সট কোৱেশ্চনটো হৈছে ঝুম কাল্টিভেশ্যন ইজ প্ৰিভেলেন্ট ইন ঝুম খেতি ক'ত ব্যাপকভাৱে কৰা হয় ৰাইট এনসাৰটো হ'ব অপচন বি নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলত তো উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলবিলাকত ঝুম খেতি ব্যাপকভাৱে কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে নয়েজ পলিউশ্যন হেজাৰ্ডছ ইনক্লুড শব্দ প্ৰদূষণৰ ফলত কি সমস্যাৰ সৃষ্টি হয় ৰাইট এনসাৰটো হ'ব অপচন সি হাই ব্লাড প্ৰেছাৰ হাৰ্ট ডিজিজ স্লিপ ডিস্টাৰবেন্স এণ্ড ষ্ট্ৰেছ অৰ্থাৎ উচ্চ ৰক্তচাপ হয় হৃদৰোগ হয় টোপনিৰ বিকাৰ হয় আৰু মানসিক চাপ তো আপোনালোকৰ গোটেইকেইটা অপচনত নাহি পিনে এটাও আহিব পাৰে তো মই ৰাখি দিব এইকেইটা হৈছে শব্দ প্ৰদূষণৰ ফলত সৃষ্টি হ'ব পৰা মুখ্য বেমাৰ বা মুখ্য সমস্যা এইকেইটা মনত ৰাখি দিব হাই ব্লাড প্ৰেছাৰ হয় হৃদৰোগ হ'ব পাৰে টোপনি ক্ষতি হ'ব পাৰে আৰু মানসিক চাপ এইকেইটাই হৈছে শব্দ প্ৰদূষণৰ সমস্যা নেক্সট কোৱেশ্চনটো হৈছে সাউণ্ড বিকেমছ হেজাৰ্ডাছ নয়েজ পলিউশ্যন এট ডেচিবেলছ শব্দৰ প্ৰাবল্যক কেতিয়া বিপদসংকুল শব্দ প্ৰদূষণ হৈ পৰে তো ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি এবভ 80 তো এইটো 40 নহয় 80 হ'ব লাগে তো 80 ডেচিবেলৰ অধিক হলে শব্দৰ মাত্ৰাটো 80 ডেচিবেলতকৈ যদি বেছি হয় তেতিয়াই শব্দ প্ৰদূষণ সৃষ্টি হয় আৰু এই শব্দ প্ৰদূষণ হলে কেনে ধৰণৰ সমস্যাবোৰ হয় হেতু আমি ইতিমধ্যে আলোচনা কৰি আহিলো নেক্সট কোৱেশ্চনটো চাওক বায়োস্ফিয়াৰ ৰিজাৰ্ভ প্ৰজেক্ট ৱাজ ইনিচিয়েটেড ইন ইণ্ডিয়া ডিউৰিং ভাৰতবৰ্ষত জীৱমণ্ডল সংৰক্ষণ প্ৰকল্প কোন চনত আৰম্ভ কৰা হৈছিল তো ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন এ 1986 1986 চনত ভাৰতত জীৱমণ্ডল সংৰক্ষণ প্ৰকল্পটো আৰম্ভ কৰা হৈছিল ভালদৰে মনত ৰাখি দিব ইউনেস্কো অৰ্থাৎ ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল সাইন্টিফিক কালচাৰেল অৰ্গানাইজেশ্যন যেটো ইউনেস্কো বুলি কোৱা হয় সেই ইউনেস্কোৱে 1971 চনত মানুহ আৰু জৈৱমণ্ডল কাৰ্যসূচীৰ অধীনত জৈৱমণ্ডল সংৰক্ষিত কাৰ্যসূচী আৰম্ভ কৰিছিল ভাৰতত ইয়াক 1986 চনতহে আৰম্ভ কৰা হৈছিল মনত ৰাখি দিব ভাৰতত যদি হয় তেতিয়া হ'ব 1986 নেক্সট কোৱেশ্চনটো হৈছে হু ইজ ৰিগাৰ্ডেড এজ দ্য ফাদাৰ অফ ইকনমিক্স অৰ্থনীতিৰ পিতৃ বুলি কাক কোৱা হয় ফাদাৰ অফ ইকনমিক্স বুলি কাক কোৱা হয় আমাক কোৱেশ্চনটো সুধিছে খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় ৰাইট এনসাৰটো হ'ব অপচন সি এডাম স্মিথক ফাদাৰ অফ ইকনমিক্স অৰ্থাৎ অৰ্থনীতিৰ পিতৃ বুলি কোৱা হয় পুঁজিবাদ মুক্ত বজাৰ যোগান আৰু চাহিদা আদিৰ ওপৰত তেওঁৰ তত্ত্বৰ বাবেই অৰ্থনীতিৰ পিতৃ বুলি কোৱা হয় তো পুঁজিবাদ মুক্ত বজাৰ যোগান আৰু চাহিদা এই বিভিন্ন বিভাগসমূহৰ ওপৰত তেওঁ যি তত্ত্ব দিছিল সেই তত্ত্ব অনুসৰিহে তেওঁ অৰ্থনীতিৰ পিতৃ হিচাপে পৰিচিত হৈছে নেক্সট কোৱেশ্চনটো হৈছে which one is the fundamental nature of an economic law তলৰ কোনটো হৈছে অৰ্থনৈতিক নীতিৰ মৌলিক প্ৰকৃতি ৰাইট এনসাৰটো হৈছে অপচন বি probability অৰ্থাৎ সম্ভাৱনীয়তা হৈছে অৰ্থনৈতিক নীতিৰ মৌলিক প্ৰকৃতি নেক্সট কোৱেশ্চনটো হৈছে which of the following is an intermediate not an good তলৰ কোনবিধ মধ্যৱৰ্তী দ্ৰব্য নহয় তো ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি মেচিন অৰ্থাৎ যন্ত্ৰপাতি তো যন্ত্ৰপাতিটো মধ্যৱৰ্তী দ্ৰব্য নহয় বাকি কপাহ কাপোৰ আৰু সামগ্ৰী আটাইকেইটাই মধ্যৱৰ্তী বা ইন্টাৰমিডিয়েট গুড হয় নেক্সট কোৱেশ্চনটো হৈছে which of the two commodities mentioned below will be example of joint demand তলত উল্লেখিত কোন দুবিধ সামগ্ৰী সংযুক্ত চাহিদাৰ উদাহৰণ ৰাইট এনসাৰটো হৈছে অপচন বি পেন এণ্ড ইংক অৰ্থাৎ কলম আৰু চিয়াহী কাৰণ কলম আৰু চিয়াহী এটা অবিহনে আৰু এটা বিকল হৈ পৰে নেক্সট কোৱেশ্চনটো হৈছে which of the following is an economic activity তলৰ কোনটো অৰ্থনৈতিক কাৰ্য হয় অপচনসমূহ ভালদৰে পঢ়ি চাওক কোনটো অৰ্থনৈতিক কাৰ্য হয় আপোনালোকে কমেন্টত জনাবলৈ চেষ্টা কৰক ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি প্ৰডাকশ্যন অফ ক্ৰপ ফৰ সেলিং বিক্ৰীৰ বাবে শস্য উৎপাদন কৰাটো হৈছে এটা অৰ্থনৈতিক কাৰ্য নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ ভুটান তো ভুটানৰ চৰকাৰী ভাষাটো কি ৰাইট এনসাৰ অপচন এ জংখা বা দিজংখা বুলি কয় তো দিজংখাটো হৈছে ভুটানৰ চৰকাৰী ভাষা
ইয়াৰ লগতে মনত ৰাখি থব ভূটানৰ যিটো ৰাজধানী সেই ৰাজধানীটোৰ নাম হৈছে থিম্ফু আৰু ভূটানৰ মুদ্ৰা হৈছে ভূটানী নুলট্ৰাম নেক্সট কোৱেশ্চনটো হৈছে which of the following states does not share a border with Uttar Pradesh নিম্নলিখিত কোনখন ৰাজ্যই উত্তৰ প্ৰদেশৰ সৈতে সীমা ভাগাই নলয় অপচনসমূহ দিয়া আছে হাৰিয়ানা উৰিষ্যা নে ছত্তীশগড় নে ঝাৰখণ্ড তো কোনখন ৰাজ্যই উত্তৰ প্ৰদেশৰ সৈতে সীমা ভাগ বতৰা নকৰে আমাক বাছি উলিয়াব দিছে তো ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি উৰিষ্যা উৰিষ্যা ৰাজ্যখনে উত্তৰ প্ৰদেশৰ সৈতে সীমা ভগাই নলয় নেক্সট কোৱেশ্চনটো হৈছে which of the following is the state bird of Haryana হাৰিয়ানাৰ কোনটো তলৰ কোনটো হাৰিয়ানাৰ ৰাজ্যিক পক্ষী ৰাইট এনসাৰটো হ'ব অপচন সি ব্লেক ফ্ৰেক্টলিন অৰ্থাৎ কালা তিতল তো বটা চৰাই অসমীয়াত যদি আমি ক'বলৈ যাওঁ বটা চৰাইটো হৈছে হাৰিয়ানাৰ ৰাজ্যিক পক্ষী ইয়াৰ লগতে মনত ৰাখি থব অসমৰ ৰাজ্যিক পক্ষীটো হৈছে দেওহা নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ষ্টেট অফ ইণ্ডিয়া বড়ো লেংগুৱেজ ইজ প্ৰাইমেৰিলি স্পোকেন ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত বড়ো ভাষা কোৱা হয় অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ আসাম তো অসমত বহুতো বড়ো জনগোষ্ঠীৰ লোক আছে আৰু তেওঁলোকে বড়ো ভাষাটো প্ৰচলন চলাইছে নেক্সট কোৱেশ্চনটো হৈছে হুইচ ষ্টেট অফ ইণ্ডিয়া হেজ টু কেপিটেলছ তো ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত দুখন ৰাজধানী আছে তো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তো ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন সি হিমাচল প্ৰদেশ তো হিমাচল প্ৰদেশৰ দুখন ৰাজধানী আছে মনত ৰাখি থব হিমাচল প্ৰদেশৰ গ্ৰীষ্মকালীন ৰাজধানী হৈছে শিমলা আৰু শীতকালীন ৰাজধানী হৈছে ধৰ্মশালা নেক্সট কোৱেশ্চনটো হৈছে which is the largest by area union territory of India অৰ্থাৎ এৰিয়া ওয়াইজ ভাৰতৰ আটাইতকৈ বৃহত্তম কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো আৰু মাটিকালি ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো ৰাইট এনসাৰটো হ'ব অপচন এ জম্মু এণ্ড কাশ্মীৰ জম্মু কাশ্মীৰটো হৈছে মাটিকালি ক্ষেত্ৰৰ ফলৰ পৰা আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চল নেক্সট কোৱেশ্চন নম্বৰ 22 which state of India is surrounded from three sides by Nepal, China and Bhutan তো ভাৰতবৰ্ষৰ কোনখন ৰাজ্যক তিনি ফালৰ পৰাই অৰ্থাৎ নেপাল চীন দেশ আৰু ভুটানে আগুৰি আছে তো সেই ৰাজ্যখন কোনখন অপচন নম্বৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন সি সিকিম ৰাজ্যখনক চাৰিওফালৰ পৰাই নেপাল ভুটান আৰু চীন দেশ এই তিনিওখন বিদেশী ৰাষ্ট্ৰ আগুৰি আছে নেক্সট কোৱেশ্চনটো হৈছে ভোপাল ইজ দ্য কেপিটেল চিটি অফ হুইচ অফ দ্য ফলোইং ষ্টেট তো নিম্নলিখিত কোনখন ৰাজ্যৰ ৰাজধানী চহৰ হ'ল ভোপাল মনগল আপোনালোকে ভাৰতৰ আটাইকেইখন ষ্টেটৰ কেপিটেলসমূহ মনত ৰাখি ল'ব কাৰণ আপোনালোকৰ পৰীক্ষাত কোনটো আহিব পাৰে কোনেও ক'ব নোৱাৰে তো ভোপালটো কোনটো ষ্টেটৰ ৰাজধানী হয় সুধিছে আমাক ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন ডি মধ্যপ্ৰদেশৰ ৰাজধানী হৈছে ভোপাল নেক্সট কোৱেশ্চন which of the following is the national sport of Afghanistan আফগানিস্তানৰ ৰাষ্ট্ৰীয় খেল কোনটো অপচন এ টো হ'ব কাৰেক্ট এনসাৰ বুসকাশী বা বাসকাশীটো হৈছে আফগানিস্তানৰ ৰাষ্ট্ৰীয় খেল নেক্সট কোৱেশ্চনটো হৈছে which district is known as the grape capital of India কোনখন জিলাক ভাৰতৰ আঙুৰৰ ৰাজধানী বুলি কোৱা হয় তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ নাসিক মহাৰাষ্ট্ৰৰ নাসিক জিলাখন ভাৰতবৰ্ষৰ আঙুৰৰ ৰাজধানী বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following is the state tree of Andhra Pradesh নিম্নলিখিত কোনজোপা অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক বৃক্ষ বনগলেটো অৰুণাচল প্ৰদেশ হৈছে অন্ধ্ৰ প্ৰদেশ হ'ব লাগিছিলে তো অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক বৃক্ষ কোনটো বা ৰাজ্যিক গছ কোনটো ইয়াৰে কাৰেক্ট এনসাৰটো অপচন ডি নিম হৈছে অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক গছ আৰু ইয়াক স্থানীয়ভাৱে ভপা বুলিও কোৱা হয় মনত ৰাখি থব তো কেতিয়া অপচনত নিম নাহি ভপা বুলি আহিব পাৰে তো ভপা বা নিমটো হৈছে অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক বৃক্ষ নেক্সট কোৱেশ্চন which of the following person is known as the grand old man of India তলৰ কোনজন ব্যক্তিক ভাৰতৰ পিতামহ বা গ্ৰেণ্ড ওল্ড মেন বুলি কোৱা হয় ৰাইট এনসাৰটো হৈ যাব অপচন বি দাদাভাই নৌৰোজী তো দাদাভাই নৌৰোজী ভাৰতীয় জাতীয় কংগ্ৰেছৰ সহ প্ৰতিষ্ঠাপক আছিল আৰু তেওঁকে ভাৰতৰ গ্ৰেণ্ড ওল্ড মেন অৰ্থাৎ ভাৰতৰ পিতামহ বুলি জনা যায় নেক্সট কোৱেশ্চন হু ৱাজ তাতিয়া টুপি কোন আছিল তো এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ৰাইট এনসাৰটো হ'ব অপচন এ ফেইথফুল লেফটেনেণ্ট অফ নানা চাহেবৰ এজন বিশ্বাসী সেনাপতি আছিল তান্তিয়া টুপি নেক্সট কোৱেশ্চন নম্বৰ 29
What is the name of the longest beach in India situated at Chennai? চেন্নাইত অৱস্থিত ভাৰতৰ দীৰ্ঘতম সাগৰ তীৰৰ নাম কি? ৰাইট এনসাৰটো হ'ব অপচন এ মেৰিনা বিচ মেৰিনা সাগৰ তীৰ তো চেন্নাইত অৱস্থিত দীৰ্ঘতম আটাইতকৈ দীঘল যেটো সাগৰ তীৰ আছে বা সাগৰৰ বিচ আছে এটো হৈছে মেৰিনা সাগৰ তীৰ তো আজি ভিডিওৰ লাষ্ট কোৱেশ্চনটো হৈছে ইন হুইচ প্লেনেট দেয়াৰ ইজ নো এয়াৰ কোনটো গ্ৰহত বায়ু নাই ৰাইট এনসাৰটো হ'ব অপচন ডি মাৰ্কিউৰি বা বুধ বুধ গ্ৰহত কোনো ধৰণৰ বায়ু বা বায়ুমণ্ডলে নাই মনগল আপোনালোকে এই 30টা কোৱেশ্চনৰ ভিতৰত কিমানটা কোৱেশ্চন শুদ্ধ কৰিব পাৰিলে আমাক কমেন্ট কৰি নিশ্চয় জনাই দিব আৰু আজি ভিডিওটো যদি আপোনালোকৰ বাবে ইনফৰমেটিভ হয় ভিডিওটো এটা লাইক কৰি দিব আৰু ইয়াৰ নেক্সট পাৰ্টসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ যেহেতু এক্সামৰ খুব সোনকালে আহি আছে সেই কাৰণে যিমান পাৰে প্ৰিপাৰেচনটো ভালদৰে চলাই যাব ধন্যবাদ